Hello everyone, good morning. আজি actually ৰাতিপুৱাই উঠি মোৰ এটা কথা এটা মনলৈ আহিলে মই ভাবিলোঁ এইটো তোমালোকৰ লগত শ্বেয়াৰ কৰোঁ মই মোৰ যেতিয়া গিটাৰ শিকা 2-3 years হৈছিলে 3 years মানে ধৰা আৰু তেতিয়া actually ইমান বেছি একো নাজানো তেতিয়া কিন্তু মোৰ ফ্ৰেণ্ডছবিলাক সব মিউজিকেল বেকগ্ৰাউণ্ডৰ আছিলে তো কিছুমানে গান গায় কিছুমানে ড্ৰাম বজায় গিটাৰ বজায় আৰু অট'মেটিকলি তাহাঁতৰ লগত মোৰ কানেকশ্যন বনি গ'ল কিবা কিবি কাৰণত প্ৰথমতেতো চিনাকি নাছিলে কাকো মানে কোনো চিনাকি নাই কিন্তু লাহে লাহে ফ্ৰেণ্ডছবিলাক বনিলে তাহাঁতিও কোনোবা কিবা বজায় গায় কিবা কৰে আৰু মিউজিকেল কিবা কৰে আৰু চবেই ভাল নহয় কিছুমানে ধৰি লোৱা অলপ দুটা এটা কৰ্ড বজায় বা কিবা বজায় তো তেনেকৈ আমি লগ খাই পেলাই আমি এভৰিডে জেমিং কৰিব লাগিলোঁ লাইক 2-3 বছৰমান চাগে আমি অকল জেমিঙেই কৰি আছোঁ মানে আমি ঘৰত ৰুম এটাত সোমাই পেলাই এম লগাই ড্ৰাম চামছ থাকে যোনে যি পাৰে বজায় আৰু যিমান পাৰোঁ মানে সেই গান এটা উঠাই পেলাই সেইটো আমি নিজে বজাবলৈ চাওঁ হওক লাগিলে ইগলছৰ গান এটাই হওক বা ডিপ পাৰ্পলৰ গান এটাই হওক স্মোক অন দ্য ৱাটাৰ হওক এইটো চিম্পল ৰিফ ইয়াৰ চলোটো চাপ'জ বজাব ট্ৰাই কৰিলোঁ তো তেনেকৈ আমি জেমিং কৰোঁ মানে এভৰিডে কিবা বা তোমাৰ এৰিক ক্লেপটনৰ এটা গান আছে কোকেইন বুলি তেনেকৈ ঠিক আছে এনেকুৱা চিম্পল ৰিফবিলাক আমি ট্ৰাই কৰোঁ বজাবলৈ আমি বহুত জেমিং কৰোঁ আৰু কেতিয়াবা আমি গান নবজালেও ৰেণ্ডম জেমিং যেনে পেণ্টাটনিক স্কেল বা আমি ব্লু স্কেল তো আমি সেনেকুৱা সেই এতিয়া মই অলপ ফাষ্টকৈ বজাই দিছোঁ এনেই বাট তেতিয়া আমি ইমান বজাব নাজানো এনেই চিম্পল বস্তুবিলাকে ট্ৰাই কৰি থাকোঁ আৰু তেনেকৈ একচুৱেলি ইম্প্ৰুভমেণ্টটো তোমাৰ যিমান ইম্প্ৰুভ হৈ আছে এবছৰত তুমি যিমান ইম্প্ৰুভ কৰিবা যিমানটো স্পীডত তুমি ইম্প্ৰুভ কৰি আছা জেমিং কৰিলে বা এনেকৈ তুমি যদি তোমাৰ সেই মিউজিকেল বেকগ্ৰাউণ্ডৰ ফ্ৰেণ্ডছৰ লগত তুমি হেং আউট কৰা মেইনলি হেং আউটো যদি কৰা বহুত বস্তু তুমি স্পীডটো বাঢ়ি যায় শিকাৰ স্পীডটো বাঢ়ি যায় তুমি এক বছৰ তাত গান শুনিব পাৰিবা তাত তোমাক গান শুনালে কিবা এটা শুনালে এইটো বেণ্ড শুনা মইতো শুনাই নাছিলোঁ ইমান গান কেতিয়াও ঠিক আছে এইবিলাক আৰ্টিষ্ট মই কিছুমান আৰ্টিষ্টটো মই চিনিয়ে নাপাওঁ তো তাহাঁতি আহি পেলাই মোক কয় এই আৰ্টিষ্টটো শুনাচোন কাৰণ চবৰে মিউজিকেল টেষ্ট বেলেগ কোনোবাই ব্লুজ ভাল পায় কোনোবাই পপ ভাল পায় কোনোবাই জেজ ভাল পায় কোনোবাই ৰক ভাল পায় তো বেলেগ বেকগ্ৰাউণ্ডৰ মিউজিক আহি আমি শুনি তেনেকৈ মানে মিউজিকেল হেৰিটো মোৰ বেকগ্ৰাউণ্ডটো তেনেকৈ ষ্ট্ৰং হৈ গ'ল বিভিন্নখিনি মই বহুত টাইপৰ গান এতিয়া মিউজিক শুনিছোঁ বহুত আৰ্টিষ্ট শুনিছোঁ মানে এক্সপ্ল'ৰ কৰিছোঁ তো তেনেকৈ একচুৱেলি মোৰ লাগে যে মই সেইটো ছাইডৰ পৰা বেছি শিকিলোঁ আৰু যেতিয়া আমি বজাওঁ তোমালোকেও ট্ৰাই কৰিবা যাতে তেনেকুৱা মিউজিকেল ফ্ৰেণ্ডছৰ লগত হেং আউট কৰা বা জেমিং কৰা বহুত ইম্পৰ্টেণ্ট তুমি কিমান জানা দৰকাৰ নাই মানে এনেকুৱা নহয় যে জানিবই লাগিব মই এতিয়া কিবা এটা বজাম যে যিহেতু জানি পেলাইহে মই বজাব পাৰিম সেনেকুৱা বুলি ভাবিব নালাগে সেই ব্ৰেইনত এটা ব্লকেজ থাকে ন যে মই পেণ্টাটনিক স্কেলটো জানিলেহে মই চ'ল' বজাব পাৰিম সেইটো নহয় ৰেণ্ডমলি তোমাৰ যদি আঙুলিকেইটা তুমি গম পাইছা এইটো এনেকৈ হয় নোট ইয়াত এইটো বাজে ইমান তুমি স্কেল বুলি কিবা বুলি জানিব নালাগে বা তুমি এইটো মেজৰ স্কেল এইটো মাইনৰ স্কেল বজালোঁ সেইটো থিয়ৰিটিকেল প্ৰচেছটো বেলেগ প্ৰচেছ সেইখিনি শিকিব লাগিব অভিয়াছলি তুমি সেইখিনি শিকি থাকিব লাগিব বাট সেইটো জানিলেহে যদি তুমি বজাব পাৰিবা সেনেকুৱা নহয় বহুত মানুহ আছে গিটাৰিষ্ট আছে পৃথিৱীত যোনে নাজানে এইটো মেজৰ স্কেল নে মাইনৰ স্কেল নে এইটো কি হয় নাজানে কিন্তু বজাই গৈ থাকে কাণখন ইউজ কৰে চাউণ্ডটো ফ'ল' কৰে হাৰমনিটো ফ'ল' কৰে বজাই গৈ থাকে তো ৰেণ্ডমলি তুমি ইমান সেই মেণ্টেল ব্লকেজত থাকিব নালাগে যে মই শিকিলেহে বজাব পাৰিম বুলি ৰেণ্ডমলি বজাব পাৰিবা গিটাৰখন ওলাই কোনোবাই কাৰোবাক ক'লা এ মাইনৰটো ধৰা বুলি ক'লা তাৰপাছত এ মাইনৰ বজোৱালে চাউজ এ মাইনৰ বজাইছে তাৰপিছত তুমি গম পালা যে এইটো এ মাইনৰ পজিশ্যন ইয়াত এটা আছে তাতে ইয়াতে তুমি লাহে চিম্পল নোট বজাবলৈ ষ্টাৰ্ট কৰিলা তো লাহে তেনেকৈ তুমি তাৰ লগত আৰু নোট এড কৰি গৈ থাকিলা জেমিং বস্তুটো সেইটোৱে সেই মমেণ্টটোতে যি ক্ৰিয়েট হ'ল আৰু ঠিক আছে যি ক্ৰিয়েট হ'ল আকৌ এবাৰ তুমি সেইটো ৰিক্ৰিয়েট কৰিব নোৱাৰিবও পাৰা ঠিক আছে তো বহুত ইম্পৰ্টেণ্ট বস্তু এইবিলাক তোমালোকৰ ইম্প্ৰুভমেণ্টটো যাতে ফাষ্ট হয় সেইটো কাৰণে মই কৈ আছোঁ একটো হ'ল তুমি তোমাৰ এই মিউজিকেল বেকগ্ৰাউণ্ড ফ্ৰেণ্ডছৰ লগত তুমি অলপ যদি তুমি টাইম স্পেণ্ড কৰা তুমি বহুত বস্তু এক্সপ্ল'ৰ কৰিব পাৰিবা মিউজিকেল বস্তু আৰু তাৰপাছতে তুমি জেমিং কৰিলে বহুত বস্তু তোমাৰ ইম্প্ৰুভ হ'ব তাৰপাছত তুমি
নিজৰ প্লেয়িং এটা কিবা এটা বজাই আছা সেইটো তুমি মোবাইলত ৰেকৰ্ড কৰিলা তোমাৰ ৰেকৰ্ডাৰ মোবাইলত চবৰে আছে ফোনত চবৰে আছে তো সাপোজ সিম্পল বস্তু এটা বজাই আছা তুমি সেইটো ৰেকৰ্ড কৰিলা তো ধৰা সিম্পল বস্তু কিছুমান সেইটো তুমি ৰেকৰ্ড কৰি চালা তাৰপিছত শুনি চালা চাফা হৈছে নে নাই কেনেকুৱা হৈছে নোটবিলাক কেনেকুৱা হৈছে তো সেই নিজৰ প্লেয়িংটো শুনিলেও বহুত বস্তু গম পায় দেই তো সেইবিলাক সৰু সৰু ট্ৰিক্স হয় তোমালোকে যদি ভাবিছা আমি 3 বছৰৰ কামটো এবছৰতে কৰোঁ তো এনেকুৱা টাইপৰ প্ৰচেছ তোমালোকে ফ'ল' কৰিব পাৰা ঠিক আছে বাকী শিকি থকা গান উঠাই থকা সেইটোতো নেভাৰ এণ্ডিং প্ৰচেছ সদায় শিকি থাকিব লাগিব গান উঠাই থাকিব লাগিব বাট এইটো এটা এনেকুৱা এটা প্ৰচেছ যিটো তুমি যদি তোমালোকে হেৰি কৰা ফ'ল' কৰা মই কৈছোঁ তোমালোকৰ 3 বছৰৰ ইম্প্ৰুভমেণ্ট এবছৰত হ'ব আৰু আছে কিছুমান বস্তু মই এইবিলাকো তোমালোকক ক'ম বাট এতিয়া কাৰণে এইটাই ক'লোঁ 3টা ষ্টেপ মিউজিকেল মানে বেকগ্ৰাউণ্ড থকা ফ্ৰেণ্ডছৰ লগত তুমি চিল কৰা হেং আউট কৰা গান শুনা ভাল মিউজিক শুনা শ্বেয়াৰ কৰা তাৰপৰা গান ল'লা তুমি দিলা গান কিবা গান শুনা সেইটো বহুত হেল্প কৰিব জেমিঙে বহুত হেল্প কৰিব নিজৰ বস্তু নিজে ৰেকৰ্ড কৰা বহুত হেল্প কৰিব ঠিক আছে আৰু সেই এটা ফিয়াৰলেছ এটিটিউড মানে বজাই দিম বজাই যাওঁ কিবা নোট ভুল পৰে নে শুদ্ধ পৰে সেইটো ইমান ভাবিব নালাগে জেমিং বস্তুটো সেনেকুৱাই মানে অন স্পট ঠিক আছে অন স্পটে হয় তো বজাই চাবা বজাই গৈ থাকিবা লাহে লাহে ইম্প্ৰুভ হৈ গৈ থাকিব আৰু তাৰ লগতেতো অবভিয়াছলি বেলেগ বেলেগ যেতিয়া স্কেল বা আৰপিজিও শিকি থাকিবা আৰু ডেভেলপ হৈ গৈ থাকিব বাট এইকেইটা হৈছে একদম বেছিক ইম্পৰ্টেণ্ট বস্তু তোমালোকৰ ইম্প্ৰুভমেণ্টটো ফাষ্ট কৰিবৰ কাৰণে তো তোমালোকে কৰি চাবা যোনে যোনে ইচ্ছা আছে কৰিবলৈ ঠিক আছে থেংক ইউ